4ৰ বাবে স্ক্ৰিনত দেখা এই প্ৰশ্নটো আহিব পাৰে নে নোৱাৰে নিশ্চয় আহিব পাৰে কাৰণ ক্লাছ 8ৰ লেভেলত যেহেতু গ্ৰেড 4ৰ লেভেল হ'ল ক্লাছ 8 পাস গতিকে ক্লাছ 8ৰ লেভেলত এই প্ৰশ্নটো আহাটো স্বাভাৱিক কাৰণ আমি সূচক আৰু বিধি ক্লাছ 7ত পঢ়িছো তো এনেকুৱা প্ৰশ্ন আহিলে আপোনালোকে ভয় খাব নালাগে এই প্ৰশ্নটো দেখা মাত্ৰই আপোনালোকে কৰি ল'ব পাৰিব উত্তৰ চাওক মই কোনো ধৰণৰ কলম কাগজ ব্যৱহাৰ নকৰাকৈ এই অংকটো কৰি দিম ইয়াত একেবাৰে প্ৰথমতে আছে 51 আৰু একেবাৰে লাষ্টত আছে 9 সো 9ৰ বৰ্গমূল হৈ গ'ল আপোনাৰ 3 9ৰ বৰ্গমূল 3 এটা 3 আৰু 16ৰ বৰ্গমূল হ'ল 4 3 আৰু 4 কিমান 7 7 যদি আমি 42ৰ লগত যোগ কৰি দিও কিমান হ'ব 49 49ৰ বৰ্গমূল হ'ব 7 অৰ্থাৎ 7 আমি পাই গলো এই সোঁফালৰ √9 √16 আৰু √42 এই গুটেইখিনিৰে আমি উত্তৰ পাই গলো 7 7 5 যা কিমান হৈ গল 35 35 প্লাস 34 134 প্লাস কৰিলে 169 পাম 169ৰ বৰ্গমূল হ'ব 13 তো 13 প্লাস 51 কৰিলে 64 পাব আৰু 64ৰ বৰ্গমূল হ'ব অপচন সি 8 আপোনালোকৰ হয়তো ধৰোতে অসুবিধা হৈছে চাওক মই দেখুৱাই দিম আপোনালোকক কেনেকৈ চাব চাওক ইয়াত প্ৰথমতে চাওক 9 এই 9টোৰ বৰ্গমূল হৈ গ'ল 3 তাৰ 16ৰ বৰ্গমূল হৈ গ'ল 4 16ৰ বৰ্গমূল 4 তাৰ আৰু 42ৰ বৰ্গমূল হ'ল 42ৰ বৰ্গমূল নাই এতিয়া বৰ্তমান মই 42 বুলি লিখিলোঁ এই তিনটা যদি যোগ কৰিলে 49 পাম 49ৰ বৰ্গমূল আমি পাই যাম 49ৰ বৰ্গমূল পাই যাম 7 7 আৰু 5 পূৰণ কৰিলে আমি পাম 35 35 প্লাস 130 35 প্লাস 134 এই গুটেইটা যোগ কৰিলে আমি পাম 169 169ৰ বৰ্গমূল হৈ যাব 13 এটা 13ৰ বৰ্গমূল যদি লওঁ 13 যেতিয়া বৰ্গমূল হিচাপে পাই যাম 13 আৰু 51 প্লাস কৰিলে আমি উত্তৰ পাই যাম 64 √64 আৰু ইয়াৰ আনসাৰ হ'ব 8 তো এনে ধৰণৰ প্ৰশ্নত আপোনালোকে এইটোই চাব প্ৰথমতে কি কৰিব ইয়াৰ পৰা চাব ইয়াৰ বৰ্গমূলটো উলিয়াই ল'ব ইয়াৰ বৰ্গমূল উলিয়াই ল'ব এই বৰ্গমূলটো এই তিনটা যোগ কৰি দিয়াৰ লগে লগে 49 পাই যোৱাৰ লগে লগে আপুনি 49ৰ বৰ্গমূল পাই যাব 7 এই 7 টো লৈ গৈ এই আগফালে যেটো 5 আছে এই 5টোৰ লগত পূৰণ কৰিব 35 হ'ব এই 35 টো যেতিয়া 134ৰ লগত প্লাস কৰিব তেতিয়া 169 পাব তেতিয়া 169ৰ বৰ্গমূল ললে আপুনি পাই যাব 13 আৰু এই 13 টো যেতিয়া এই 51ৰ লগত প্লাস কৰিব তেতিয়া 64 হ'ব 64ৰ বৰ্গমূল হৈ যাব 8 এই দৰে আপোনালোকে ইয়াৰ উত্তৰ চাই লৈ কৈ দিব পাৰিব ধন্যবাদ